নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু আজিৰ খবৰ কেইটা চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথমে আপোনালোকৰ কাৰণে লৈ আহিছো আজিৰ দিনটোৰ এটা বহুমূলীয়া কুৱেশ্যন আপোনালোক সকলোৰে বাবে। আপোনালোকে কিন্তু কমেণ্টত উত্তৰ দি যাবলৈ নাপাহৰিব। আজিৰ দিনটোৰ সকলোতকৈ ডাঙৰ কুৱেশ্যনটো হৈছে যে জুবিন গাৰ্গৰ আৱিষ্কাৰক কোন? আপোনালোকে কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। মোৰ বোধেৰে আপোনালোকে চাগে নিশ্চয় জানে যে জুবিন গাৰ্গৰ আৱিষ্কাৰক কোন। তো আপোনালোকে যদি জানে তেন্তে কমেণ্ট ছেকশ্যনত জনাই থৈ যাব। আমাৰ অসমত জুবিন গাৰ্গৰ আৱিষ্কাৰক লৈ বৰ্তমান সময়ত বিতৰ্ক চলি আছে, সামাজিক মাধ্যমত চৰ্চা চলি আছে। জুবিন গাৰ্গৰ এজন আৱিষ্কাৰক ওলাইছে, নামটো মই কৈ নিদিওঁ, আপোনালোকে কমেণ্ট ছেকশ্যনত লিখি থৈ যাব। সেই ব্যক্তিজন বৰ্তমান সময়ত আমাৰ অসম কেবিনেটৰ এজন মন্ত্ৰী। অসম কেবিনেটৰ এজন মন্ত্ৰীয়ে কৈছে যে মই যেতিয়া নেকি বি বৰুৱা কলেজত পঢ়ি আছিলোঁ সেই সময়ত মই জুবিন গাৰ্গক আৱিষ্কাৰ কৰিছিলোঁ। জুবিন গাৰ্গক যুৱ মহোৎসৱৰ সময়ত মই নি তেখেতক গান গোৱাইছিলোঁ আৰু সেই গান গাই থকাৰ সেই বাৰতেই তেখেতে গোল্ডেন মেডেল লাভ কৰিছিলে আৰু তাৰ পাছতেই জুবিন গাৰ্গৰ আৱিষ্কাৰ হৈছিলে। তো তেখেতেই জুবিন গাৰ্গৰ আৱিষ্কাৰ কৰিছিলে বুলি এতিয়া তেখেতে দাবী জনাইছে। কোন হ'ব পাৰে সেই ব্যক্তিজন জুবিন গাৰ্গৰ আৱিষ্কাৰক? বৰ্তমান তেখেত হৈছে আমাৰ অসম কেবিনেটৰ এজন মন্ত্ৰী। কমেণ্ট ছেকশ্যনত জনাবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ আজি হৈছে জন্মদিন। ডক্টৰ সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্মদিনত বহুত বেছি তেখেতলৈ শুভেচ্ছা জনাইছোঁ। তেখেতৰ আত্মাই যাতে শান্তি লাভ কৰে, তেখেতে য'তেই আছে তাতেই যাতে তেখেতে ভালদৰে থাকে তাৰেই কামনা কৰিছোঁ। আজিৰে পৰা আমাৰ অসমত সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ 100 বাৰ্ষিকী অনুষ্ঠান পালন কৰা হ'ব। আজি তাৰিখৰ পৰা অৰ্থাৎ 2025 চনৰ 8 ছেপ্টেম্বৰৰ পৰা তেখেতৰ জন্মবাৰ্ষিকী পালন কৰা হ'ব আৰু 2026 চনৰ 8 ছেপ্টেম্বৰলৈকে তেখেতৰ জন্মবাৰ্ষিকী পালন কৰিব আমাৰ অসমত। তো অসম চৰকাৰকতো ধন্যবাদ দিছোৱেই, তো তাৰ লগতে ভূপেন হাজৰিকাদেৱক জন্মদিনৰ শুভেচ্ছাও জনাইছোঁ। কমেণ্ট ছেকশ্যনত আপোনালোকে লিখি থৈ যাব। কিন্তু এটা কথাহে বেয়া পালোঁ, ভূপেন হাজৰিকাদেৱৰ কলিয়াবৰৰ কোঠাৰীৰ যিটো ঘৰ আছিলে সেই ঘৰটো কিন্তু জৰাজীৰ্ণ অৱস্থাত আছে। সেই ঘৰটো এতিয়ালৈকে অসম চৰকাৰে মেৰামতি কৰা নাই। এবছৰ জোৰা এটা প্ৰকল্পৰে তেখেতৰ বাৰ্থডে উদযাপন কৰিবলৈ লৈছে, কিন্তু তেখেতৰ যিটো ঘৰ আছিলে সেই ঘৰটোকে তেওঁলোকে মেৰামতি কৰা নাই। এইটোহে বেয়া লাগিছে। আগবাঢ়িছো ইয়াৰ পাছৰটো খবৰৰ ফালে। 22 ছেপ্টেম্বৰ তাৰিখৰে পৰা আমাৰ অসমত কিছুমান বস্তুৰ দাম কমিব। আমাৰ অসমেই নহয়, গোটেই ভাৰতবৰ্ষতেই কিছুমান বস্তুৰ দাম কমিব 22 ছেপ্টেম্বৰৰ পৰা। প্ৰায় ক'বলৈ গ'লে প্ৰত্যেকটো বস্তুতেই দাম কমিব বুলি ক'লেও বেয়া নহ'ব। যিমানবিলাক এচেঞ্চিয়েল প্ৰডাক্ট আছে, ঔষধকে ধৰি প্ৰায়বিলাক সামগ্ৰীৰ দামটো কমিব 22 ছেপ্টেম্বৰৰ পৰা। সামগ্ৰীসমূহত GST কমাই দিয়া হ'ব। এতিয়া 22 ছেপ্টেম্বৰৰ পৰা GST কমিব, যাৰ ফলত নেকি বস্তুৰ দাম কৰ্তন কৰা হ'ব। কিন্তু তাৰ পূৰ্বে এতিয়া আমি দেখিবলৈ পাইছোঁ যে 22 ছেপ্টেম্বৰ নোপোৱাৰ আগতেই বস্তুবিলাকৰ দাম অত্যাধিক বৃদ্ধি হৈ গৈছে। প্ৰায়বিলাক বস্তুৰ দাম অত্যাধিক বৃদ্ধি হোৱা আমি দেখিবলৈ পাইছোঁ। ভাবকচোন আপোনালোকে, 22 ছেপ্টেম্বৰত দাম কমাব, তাৰ পূৰ্বে বস্তুবিলাকৰ দামটো বঢ়াই লৈছে। তো অৰ্থটো কি হ'বগৈ? অৰ্থটো একেটাই হ'ব, বস্তুৰ দাম সেই একেই থাকিব। বৰ্তমান সময়ত যদি 1 কেজি চাউলৰ দাম 5 টকা আছিলে, তো কি কৰিলে আজিৰ তাৰিখত চাউলৰ দামটো 10 টকা কৰি দিলে। তাৰ পাছত সেই 10 টকাৰ চাউলটোকে 22 তাৰিখে কি কৰিব? দাম কমাই 7 টকা কৰি দিব। মানুহে ভাবিব যে 10 টকা আছিলে 7 টকা হৈ গ'ল, 3 টকা দাম কমাই দিলে। কিন্তু আল্টিমেটলি ক'বলৈ গ'লে 2 টকা দাম বৃদ্ধি কৰিলে। হয়নে নহয় আপোনালোকে নিজে কমেণ্ট ছেকশ্যনত জনাব। কাৰণ আজিৰ ডেটত 5 টকা আছিলে, 5 টকাৰ পৰাহে দাম কমিব লাগিছিলে, কিন্তু তেওঁলোকে 5 টকাটো 10 টকা কৰি ল'লে। তাৰ পাছত 22 তাৰিখৰ পাছত দাম কমাই 7 টকা কৰি দিব। ডেট মিনছ 2 টকা তেওঁলোকে চাউলৰ দাম বৃদ্ধি কৰি দিলে। এইটো হৈছে এটা চাইকলজিকেল টিক্স আৰু মানুহক বুৰ্বক বনোৱাৰ। তো বন্ধু বান্ধৱীসকল, ঠিক তেনেধৰণে এতিয়া কিছু বস্তুৰ দাম বৃদ্ধি পাইছে। যেনে পনীৰৰ মূল্য 600 টকালৈ বৃদ্ধি পালে,
গাখীৰৰ মূল্য 100 টকালৈ বৃদ্ধি পালে আৰু লগতে প্ৰতি প্লেট ডিমত 30 টকালৈ বৃদ্ধি পাই গৈছে চাওক মই আপোনালোকক কৈছো নহয় মানে এইটো এটা তেওঁলোকে টিক্স লগাইছে বস্তুৰ দামটো একচুয়ালি নকমিব সাগে বস্তুৰ দামটো উলুটা বাঢ়িবহে এনে কৈ হলে এতিয়া বস্তুৰ দামটো বঢ়াই দিছে তাৰ পাছত 22 তাৰিখৰ দিনাখন কমাই দিব কব যে দাম কমি গল আমি কমাই দিলু দাম পাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাইছে চিকিৎসা বিজ্ঞানৰ ওপৰত চিকিৎসা বিজ্ঞানৰ এটা নতুন সাফল্য কেন্সাৰৰ ভ্যাকচিন এতিয়া উদ্ভাৱন কৰিছে খবৰলৈ অনুসৰি চিকিৎসা বিজ্ঞানৰ নতুন সাফল্য কেন্সাৰৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছে ৰাছিয়াই ঘোষণা ফেডাৰেল মেডিকেল এণ্ড বায়োলজিকেল এজেন্সিৰ নতুন প্ৰতিষেধক বিধৰ নাম এণ্টৰমিক্স কেন্সাৰৰ প্ৰকৃতিৰ ওপৰত ইয়াৰ ক্ৰিয়া প্ৰতিক্ৰিয়া নিৰ্ভৰ কৰিব এইবিধ প্ৰতিষেধক ব্যৱহাৰৰ বাবে হাজু বুলিও কোৱা হৈছে মানে কেন্সাৰৰ প্ৰতিষেধক এতিয়া নিৰ্মাণ কৰা হৈছে কেন্সাৰৰ অৱশ্যে মানে প্ৰপাৰ মেডিচিন নাছিলে যদি আপোনাৰ ফাৰ্স্ট ষ্টেজত ধৰা পৰে তেনেহলে বচাব পৰা যায় কিন্তু থাৰ্ড ফোৰ্থ ষ্টেজ বা লাষ্ট ষ্টেজত যদি পৰি যায়গে তেতিয়া বচাবৰ বাবে অকনমান অসুবিধা হৈ যায় কিন্তু এতিয়া কেন্সাৰৰ ভ্যাকচিন উলিয়াইছে ৰাছিয়াৰ বৈজ্ঞানিকসকলে তো তেওঁলোকে কৈছে যে এতিয়া হাজু হৈছে মানে এই বেজি দিবৰ কাৰণে আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে ৰিজাৰ্ভ বেংকৰ ফালৰ পৰা ৰিজাৰ্ভ বেংকে আমাৰ সকলোৰে বাবে এটা বিৰাটেই ভাল খবৰ ঘোষণা কৰিছে আপোনালোকে বাৰু কেতিয়াবা বেংকত চেক জমা কৰি পাইছে নে নাই পোৱা কমেন্ট সেকশনত জনাবচোন কেতিয়াবা যদি আপোনালোকে চেক জমা কৰেগে বেংকত তেন্তে গম পাব যে বেংকত চেকখন জমা কৰাৰ লগে লগে কি কৰে আপোনাৰ একাউণ্টত পইচাসমূহ ট্ৰান্সফাৰ কৰি নিদিয়ে যদিহে চেকখন সেইটো বেংকৰে হয় আৰু আপোনাৰ নামতে আহিছে আৰু সেই বেংকটোত যদি আপোনাৰ একাউণ্ট আছে তেন্তে চেকৰ পইচাটো প্ৰায় লগে লগে সোমাই বুলি কলেও বেয়া নহয় আৰু বা কিছু ক্ষেত্ৰত আপোনালোকক পইচাটো লগে লগে দি দিয়ে কিন্তু প্ৰায় সময়তে যদি আপোনাৰ বেলেগ বেংকৰ চেক হয় তেন্তে সেই চেকখন ভাঙিবৰ কাৰণে সময় লগায় কিন্তু এতিয়াৰে পৰা বেংকসমূহে একেটা দিনৰ ভিতৰতে যি বেংকৰে চেক নহওক কিয় চেকখন ভাঙিব লাগিব বুলি জনাইছে এতিয়াৰে পৰা সন্ধিয়া 7 বজাৰ ভিতৰত চেকৰ পইচা মানুহৰ একাউণ্টত সোমাব লাগিব আপুনি যদি চেক এখন জমা কৰে সেই চেকখনৰ পইচা সন্ধিয়া 7 বজাৰ ভিতৰত বেংকৰ একাউণ্টত ক্ৰেডিট হ'ব লাগিব বুলি জনাইছে এইটো এটা নতুনকৈ নিয়ম ঘোষণা কৰি দিছে ৰিজাৰ্ভ বেংকে তো নিয়মটো জানি কেনে পাইছে কমেন্ট সেকশনত জনাবলৈ নাপাহৰিব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে আমাৰ অসমত 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বাবে বিভিন্ন সময়ত দাবী উত্থাপন জনাই আহে বিভিন্ন দল সংগঠনসমূহে কিন্তু তাৰ পাছতো 6 জনগোষ্ঠীয়ে এতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা আমাৰ অসমত লাভ কৰা নাই এতিয়া আমাৰ অসমত 6 জনগোষ্ঠীয়ে প্ৰতিবাদ সাব্যস্ত কৰে তাৰ পাছতো জনজাতিকৰণ নাই পোৱা এই সন্দৰ্ভত অখিল গগৈ ডাঙৰীয়াই কৈছে যে 6 গোষ্ঠীয়ে জনজাতিকৰণ পাব কেনেকৈ কাৰণ এই 6 জনগোষ্ঠীৰ যিবিলাক নেকি দল সংগঠন আছে সেই দল সংগঠনসমূহে দিল্লীলৈ যেতিয়া নেকি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যায় পীযুষ হাজৰিকাৰ পৰা বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰা পইচা লৈহে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যায় বা তেওঁলোকে যেতিয়া কোনো এটা প্ৰতিবাদ কৰিবলৈ যায় কৰবাত তেতিয়া মন্ত্ৰী পীযুষ হাজৰিকা নতুবা হিমন্ত বিশ্ব শৰ্মাদেৱৰ পৰা পইচা আহে তেখেতলোকলৈ তাৰ পাছত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ যায় তো অখিল গগৈয়ে কৈছে যে 6 জনগোষ্ঠীৰ যিবিলাক লিডাৰ আছে লিডাৰসকলে যদি পইচা খাই আন্দোলন কৰে তেনেহলে 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব ক'ৰ পৰা গতিকে তেওঁলোকে পইচা খোৱাটো এৰিব লাগিব তো তাৰ পাছত তেওঁলোকে নিজৰ জনগোষ্ঠীৰ কাৰণে কাম কৰিব লাগিব তেতিয়াহে 6 জনগোষ্ঠীয়ে জনজাতিকৰণ লাভ কৰিব তো এই যিকি মন্তব্য কৰিলে অখিল গগৈয়ে এই মন্তব্যটো একাংশ লোকে ভাল পোৱা নাই বিশেষকৈ পলিটিচিয়ান সকলেটো একেবাৰে ভাল পোৱা নাই পলিটিচিয়ান সকলে এইটোটা সুবিধা লৈ লৈছে অখিল গগৈক সমালোচনা কৰাৰ আপুনি বাৰু এই সম্পৰ্কত কি ক'ব কমেন্ট সেকশনত জনাব সঁচাকৈ 6 জনগোষ্ঠীৰ যিসকল দল সংগঠনৰ লোক আছে যিসকল নেতা আছে তেওঁলোকে সঁচাকৈ বাৰু পইচা লয় নেকি পইচা লৈ তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰে নেকি কমেন্ট সেকশনত জনাব আগবাইছো ইয়াৰ পাছৰ খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বিশ্বনাথ চাৰিআলিৰ পৰা বিশ্বনাথ চাৰিআলিৰ পৌৰসভাই এখন ই ৰিক্সাৰ ওপৰত লগালে 1000 টকাৰ জৰিমনা 1000 টকাৰ জৰিমনা লগাই দিলে এখন ই ৰিক্সাৰ ওপৰত আৰু তাৰ পাছতেই গোটেই ই ৰিক্সাই প্ৰতিবাদ সাব্যস্ত কৰিছে বিশ্বনাথ চাৰিআলিৰ পৌৰসভাৰ কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে কৈছে যে আমি দিনটোত 500 টকাই উপাৰ্জন নকৰো
আমাৰ দিনটোৰ হাজিৰা মাত্ৰ 500 টকা, গতিকে আমি তেনে ক্ষেত্ৰত 1000 টকা কেনেকৈ ফাইন ভৰিম? আমি ফাইন ভৰিব নোৱাৰোঁ। তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে। ই ৰিক্সা চালকসকলৰ ভুল হৈ গ'ল এইটো যে যিটো ৰাস্তাত সোমাব নালাগিছিলে তেওঁলোকে সেই ৰাস্তাটোত সোমাই দিলে। এটা ই ৰিক্সা চালকসকলে কৈছে যে সেই ৰাস্তাটোত সোমাব লাগিব নে নালাগিব সেই সম্পৰ্কে নটিচ জাৰিয়ে কৰা নাই বিশ্বনাথৰ পৌৰসভাই। তাৰ পাছতো তেওঁলোকৰ পৰা ফাইন ল'লে বুলি জনাইছে ই ৰিক্সা চালকসকলে। এজন ই ৰিক্সা চালকে তেখেতে ভাড়া মাৰিবলৈ অহা নাছিলে, ঘৰৰ কিবা বয় বস্তু ক্ৰয় কৰিবলৈ আহিছিলে আৰু তেনে অৱস্থাতে তেখেতৰ পৰা তেনে অৱস্থাতে 1000 টকাৰ ফাইন লগাইছে। আৰু যিজন নেকি পৌৰসভাৰ যিজন বিষয়া আছিলে তেখেতে বিৰাটেই সাংঘাতিক ৰকমে ধমকি দিছে যে পইচা দে নহ'লে ইয়াৰ পৰা তই গাড়ী নিব নোৱাৰ। মানে এক প্ৰকাৰ ক'বলৈ গ'লে ডকাইতিৰ দৰে কাম কাজ কৰিছে। মানে ডকাইতৰ নিচিনাকৈ দম দিছে যে পইচা দে নহ'লে ইয়াৰ পৰা তই মানে নিব নোৱাৰ, ইয়াৰ পৰা তই টমটম নিব নোৱাৰ, 1000 টকা দে। সেই দমটো এজন ডাঙৰ বিজনেছমেনৰ ওপৰত দেখাই চাবচোন। সেই দমটো এজন ডাঙৰ ধনী মানুহৰ ওপৰত দেখাই চাবচোন। যিমানবিলাক নেকি ডাঙৰ বিষয়া আছে, যিমান ডাঙৰ পদবীত থকা মানুহ আছে, তেওঁলোকে দমবিলাক কেৱল দুখীয়া মানুহবিলাকৰ ওপৰতে দেখাব পাৰে। 500 টকা উপাৰ্জন কৰা ব্যক্তিজনক 1000 টকা বিচাৰি তেখেতকেই হাৰাশাস্তি কৰিব পাৰে। এজন বিজনেছমেন, এজন ধনী মানুহক বাৰু এই হাৰাশাস্তি কৰিব পাৰিবনে? আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে বাক্সা ডিষ্ট্ৰিক্টৰ পৰা। বাক্সা ডিষ্ট্ৰিক্টত খবৰ ওলাই পৰিছে এজন পুৰুষ আৰু এগৰাকী মহিলা বন্যহস্তীৰ বাবে মৃত্যু হয়। বন্যহস্তীৰ বাবে মৃত্যু হোৱাৰ পাছতে এতিয়া ৰাইজে খুব উজাৰি ৰাজপথলৈ ওলাই আহিছে বন আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে। তেখেতৰ সন্মুখতেই ৰাইজে উগ্ৰমূৰ্তি ধাৰণ কৰিছে। খবৰ লোৱা অনুসৰি বন বিভাগৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল হাজাৰ লোক। আৰক্ষী অধীক্ষক বন বিষয়াৰ সন্মুখতে ৰাইজৰ উগ্ৰমূৰ্তি। বন্যহস্তীৰ বাবেই দুগৰাকীকৈ পুৰুষ আৰু মহিলাৰ জীৱন শেষ হৈ গ'ল আৰু তাৰ পাছতে এতিয়া অভিযোগ উত্থাপিত হৈছে বন বিভাগৰ ওপৰত। বন বিভাগৰ গাফিলতিৰ বাবেই এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে বুলি ৰাইজে এতিয়া প্ৰতিবাদ সাব্যস্ত কৰিছে বা ৰাইজৰ এয়া দাবী। তো বন্ধু বান্ধৱীসকল, হাতীয়ে মাৰিলে আৰু এগৰাকী পুৰুষ আৰু মহিলাক, আৰু ৰাইজে কৈছে যে এয়া সম্পূৰ্ণ গাফিলতি হৈছে বন বিভাগৰ গাফিলতিৰ বাবে এনেধৰণৰ ঘটনা হ'বলৈ পাইছে। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰৰ ফালে। আমাৰ অসমলৈ এতিয়া অনা হ'ব বৃন্দাবনী বস্ত্ৰ। ব্ৰিটিছৰ এটা সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে শংকৰদেৱৰ বৃন্দাবনী বস্ত্ৰ। আৰু সেই বৃন্দাবনী বস্ত্ৰ এতিয়া 18 মাহৰ বাবে আমাৰ অসমলৈ আহিব, যাৰ কাৰণে এতিয়া আটক ধুনীয়া এটা সংগ্ৰহালয় প্ৰস্তুত কৰিব অসম চৰকাৰে। খবৰ লোৱা অনুসৰি গুৱাহাটীত নতুনকৈ নিৰ্মাণ হ'ব এক বিশ্বমানৰ সংগ্ৰহালয় নিৰ্মাণৰ বাবে JSWৰ অধ্যক্ষা সংগীতা জিন্দালৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনকালৰ সময়তে বৈ উলিওৱা অমূল্য বৃন্দাবনী বস্ত্ৰখনি ৰখা হ'ব সংগ্ৰহালয়টোত। একেবাৰে নহয়, 18 মাহৰ বাবেহে আনিব বুলি খবৰ ওলাই পৰিছে আৰু তাৰ পাছত লৈ যাব। প্ৰায় 1.5 বছৰৰ কাৰণে বৃন্দাবনী বস্ত্ৰখন আমাৰ অসমলৈ উভতাই আনিব, তাৰ পাছত আকৌ ব্ৰিটিছে সেইখন লৈ যাব। তাৰ বাবে এতিয়া আটক ধুনীয়া এটা সংগ্ৰহালয় প্ৰস্তুত কৰি দিয়া হ'ব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে মংগলদৈৰ পৰা। মংগলদৈৰ এজন যুৱকে হেৰুৱালে তেখেতৰ বাইকখন। মংগলদৈৰ এজন যুৱকে পইচাৰ অভাৱত পৰি এখন বাইক বিক্ৰী কৰিম বুলি OLXত তেখেতে এডভাৰটাইজমেণ্ট দিছিলে। তেখেতৰ এডভাৰটাইজমেণ্ট দেখি কেইজনমান যুৱক আহিলে তেখেতৰ বাইকখন ক্ৰয় কৰিবৰ কাৰণে। বাইকখন চাবলৈ আহিলে, চাবলৈ অহাত ক'লে আমি প্ৰথমে টেষ্ট ড্ৰাইভ ল'ম, তাৰ পাছতে আমি বাইকখন ক্ৰয় কৰিম। যুৱকজনে ভাবিলে তো টেষ্ট ড্ৰাইভটো ল'বই আৰু বাইকখন চাবলৈ আহিছে যেতিয়া, তো বাইকখন টেষ্ট ড্ৰাইভ ল'বৰ কাৰণে দি দিলে। আৰু টেষ্ট ড্ৰাইভ ল'বলৈ যি গ'ল আৰু এতিয়ালৈকে টেষ্ট ড্ৰাইভ ল'বলৈ অহা সেই ল'ৰাকেইটা উভতি নাহিলে। খবৰ লোৱা অনুসৰি OLXত নিজৰ বাইকখন বিক্ৰীৰ বাবে বিজ্ঞাপন দি মংগলদৈৰ এজন যুৱকে হেৰুৱালে বাইকখন। বিজ্ঞাপন দেখি বাইক কৰিবলৈ আহিছিল যুৱক। টেষ্ট ড্ৰাইভ দিম বুলি বাইক লৈ উধাও হ'ল যুৱক। অৱশেষত আৰক্ষীৰ জালত মংগলদৈ নগৰাবাহী মোল্লাপাৰৰ ৰাহুল আলী নামৰ যুৱকজন। এই যুৱকজনেই সেই বাইকখন আপোনাৰ টেষ্ট ড্ৰাইভ কৰিম বুলি লৈ গুচি গৈছিলে আৰু তাৰ পাছত এতিয়া এৰেষ্ট কৰা হৈছে। দিব লাগে ঠিকছে পিটন। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে কৰিমগঞ্জৰ পৰা। পুৰণি কৰিমগঞ্জ বিচাৰি এতিয়া বিদ্যাৰ্থীসকল নামি পৰিছে ৰাজপথত প্ৰতিবাদ সাব্যস্ত কৰিবৰ কাৰণে।
আৰু তেওঁলোকৰ প্ৰতিবাদ ৰাখাবৰ কাৰণে বা তেওঁলোকক সেই স্থানৰ পৰা খেদিবৰ কাৰণে আহি গ'ল অসম আৰক্ষী বিষয়া। তো তাৰ পাছতেই অসম আৰক্ষী বিষয়াজনে সেইসকল ছাত্ৰ ছাত্ৰীক বুজাই আছে যে তোমালোকে এনেকৈ খাই হুলস্থুল নকৰিবা, প্ৰশাসনিক বিষয়াজনে তোমালোকৰ লাইফৰ কথা আছে, যদি তোমালোকৰ ওপৰত কেছ লাগি যায় তেন্তে তোমালোকে চাকৰি বাকৰি একো নাপাবা, তেনেধৰণে তেওঁলোকক ধমকি দি আছে, বুজাই আছে। আৰু তেনে অৱস্থাতে হঠাতে এজন যুৱকৰ নাম সুধিলে আৰু যুৱকজনে যেতিয়া নেকি তেখেতৰ কিবা আলী নে হুছেইন বুলি কিবা এটা নাম ক'লে, মানে যুৱকজন মুছলিম সম্প্ৰদায়ৰ, তাৰ পাছতেই লগলগ আদেশ দি দিলে যে ইয়াক ধৰ নে, ইয়াক থানালৈ নে। মানে কি বস্তুটো কি, এজন আৰক্ষী অধীক্ষকৰ এনেধৰণৰ আচৰণ এয়া কিন্তু শোভা নাপায়, এয়া সম্পূৰ্ণৰূপে গৰিহণাৰ যোগ্য। কাৰোবাৰ নাম সুধি বা কাৰোবাৰ ধৰ্ম চাই তেখেতক এনেকৈ এৰেষ্ট কৰাটো একেবাৰে গ্ৰহণযোগ্য নহয়। মানে প্ৰথমেতো পুৰা দাবী ধমকি দি আছে, সেইটো পাছৰ কথা, তাৰপাছত নাম সুধিলে যে তোৰ নামটো কি, কৈ দিলে নামটো কওঁতে মুছলিম বুলি ধৰা পৰিলে, তাৰপিছত বোলে নে ইয়াক নে, লগলগ কুইক। গতিকে ভাবক আপোনালোকে, যিজন আৰক্ষী অধীক্ষকে নেকি গোটেই ল'ৰা ছোৱালীবিলাকক বুজাই মেলি তেওঁলোকক পঠাব লাগে, তেওঁলোকৰ মনত হিন্দু আৰু মুছলিম এইবিলাক আহিব নালাগে, কিন্তু তেওঁলোকৰ মনত হিন্দু আৰু মুছলিম ইমানেই এটা নেক্সট লেভেল বৰ্তমান হিন্দু আৰু মুছলিমৰ বীজ সিঁচৰিত হৈ আছে আমাৰ মাইণ্ডবিলাকত ন, যিটো মাইণ্ড ৰিফ্ৰেছ হ'বৰ কাৰণে কিন্তু বহুত সময় লাগিব। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাইছে গুৱাহাটী প্ৰেছ ক্লাবৰ পৰা। খবৰ ওলাইছে গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন হ'ব 10 অক্টোবৰ তাৰিখৰ দিনাখন। 10 অক্টোবৰত গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন হ'ব। 10 ছেপ্টেম্বৰৰ পৰা 12 ছেপ্টেম্বৰলৈ সংগ্ৰহ কৰিব পাৰিব মনোনয়ন পত্ৰ। 14, 15, 16 ছেপ্টেম্বৰত মনোনয়ন পত্ৰ দাখিলৰ দিন। 18 ছেপ্টেম্বৰত মনোনয়ন পৰীক্ষণ। 20 ছেপ্টেম্বৰত মনোনয়ন প্ৰত্যাহাৰৰ দিন আৰু 11 অক্টোবৰত ভোট গণনা। তো আপোনালোকো যদি গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচনত অংশগ্ৰহণ ল'ব বিচাৰে তেনেহ'লে শীঘ্ৰেই আপোনালোকে মনোনয়ন পত্ৰ আনক, তাৰ পাছত আপোনালোকে নিৰ্বাচন খেলিব পাৰিব। 10 অক্টোবৰত হ'ব গুৱাহাটী প্ৰেছ ক্লাবৰ নিৰ্বাচন। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে লখিমপুৰৰ পৰা। লখিমপুৰৰ এগৰাকী যুৱতীয়ে ভাৰতীয় বায়ু সেনাত লাভ কৰিলে চাকৰি। লখিমপুৰৰ সেই যুৱতীগৰাকীক আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনাইছোঁ। খবৰ ওলাইছে লখিমপুৰৰ জীয়ৰী জিকমিক পায়েল শইকীয়াই নিযুক্তি পালে ভাৰতীয় বায়ু সেনাৰ ফ্লাইং অফিচাৰ হিচাপে। লখিমপুৰৰ এগৰাকী যুৱতী, তেখেতলৈ আমাৰ তৰফৰ পৰা বহুত বেছি শুভেচ্ছা জনালোঁ। তো ছোৱালীসকল দেখিলে, আপোনাৰ আধা কাপোৰ পিন্ধি ৰিলছত গা দেখুৱাই থাকি লাভ নাই, এনেধৰণৰ ছোৱালীৰ নিচিনা আপোনালোকে কাম কাজ কৰক, আপোনালোকক সকলোৱে লৈ প্ৰাউড ফিল কৰিব। বৰ্তমান কিছুমান এনেকুৱা ছোৱালী আছে যিবিলাকে ফলোৱাৰ্ছৰ কাৰণে, ভিউজৰ কাৰণে নিজৰ গা আধা দেখাই ভিডিঅ'জ বনায়। গতিকে সেইবিলাক বাদ দিয়ক, এনেকৈ ভাল কাম কৰক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে প্ৰদান বৰুৱাৰ পিয়ে কংকন ভূঞাৰ ওপৰত। আপোনালোকে হয়তো নিশ্চয় চাগে চিনি পায় প্ৰদান বৰুৱাৰ, সাংসদ প্ৰদান বৰুৱাৰ পিয়ে অৰ্থাৎ পাৰ্চনেল এছিষ্টেণ্ট কংকন ভূঞাৰ ওপৰত। কংকন ভূঞাৰ ওপৰত এতিয়া একাংশ লোকে অভিযোগ উত্থাপন কৰিছে। অভিযোগ হৈছে কংকন ভূঞাই মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ ধন আত্মসাৎ কৰিছে। তেখেতে নিজৰ ফেমিলিৰ মেম্বাৰৰ নামত চেক উলিয়াই চেকৰ পইচাসমূহ ফেমিলি মেম্বাৰৰ একাউণ্টত পইচাসমূহ জমা কৰে। জমা কৰাৰ পাছত যেতিয়া নেকি চেকখন ভাঙে, পইচা জমা হৈ যায়, সেই ধন তেখেতে নিজৰ একাউণ্টলৈ ট্ৰান্সফাৰ কৰে। কংকন ভূঞাৰ ওপৰত এয়া অভিযোগ উত্থাপিত হৈছে। তেখেতৰ বিৰুদ্ধে CM ভিজিলেন্সত কেইবাবাৰো বোলে তেখেতৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে বা কেইবাবাৰো তেখেতৰ বিৰুদ্ধে তদন্ত কৰিবৰ কাৰণে বহু লোকে আবেদন দাখিল কৰিছে, কিন্তু তাৰ পাছতো তেখেতৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই বুলি একাংশ লোকে উল্লেখ কৰিছে। এয়া হৈছে কংকন ভূঞাৰ অধ্যায়। তো কংকন ভূঞাৰ যথেষ্ট পৰিমাণৰ সা সম্পত্তিৰো মালিক বুলি খবৰ ওলাই পৰিছে, কিন্তু পলিটিক্সৰ হাত যিহেতু দীঘল, গতিকে বাচি যায় আৰু চব মানুহবিলাক। আগবাইছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে গোৱালপাৰাৰ পৰা। তো গোৱালপাৰাৰ ৰংজুলিৰ ৰেঞ্জৰ পৰা প্ৰায় 20 হেক্টৰ ভূমি মুকলি কৰে অসম চৰকাৰে। 20 হেক্টৰ ভূমি মুকলি কৰে। এতিয়া 20 হেক্টৰ ভূমি মুকলি কৰিছে, চবেই ভাল পাইছে, এয়া হৈছে বনাঞ্চল, মুকলি কৰি দিছে, ভাল পাইছে। কিন্তু 90% লোকেই বেয়া পোৱা নাই। যিসকল লোকে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক অন্ধৰ দৰে বিশ্বাস কৰে বা ভাল পায়,
তেওঁলোকক বাদ দি বাকী সংখ্যক লোকে এই কামটোক ভাল পোৱা নাই কিয় বাৰু জানেনে তেওঁলোকে বনাঞ্চল মুকলি কৰিছে তাক লৈ মানে ক'ব লগা মানুহৰ একো নাই কিন্তু কথাটো হৈ গ'ল কি সেই 20 হেক্টৰ বনাঞ্চলত তামোলৰ খেতি কৰিছিলে একাংশ লোকে আৰু সেই তামোলখিনি বাপেকে কাটি তহিলং দি দিছে তামোলখিনি থাকিব দিব লাগিছিলে 20 হেক্টৰ ভূমিত তামোলৰ খেতি কৰিছিলে তো সেই তামোলখিনি থাকিবলৈ দিব লাগিছিলে এটলিষ্ট তামোলখিনি নাখালেও নিবিকিলেও সেই মানে তামোলখিনিটো এজোপা গছ ন বনাঞ্চল হয় নে নহয় তো সেইবিলাক থাকিব দিব লাগিছিলে এতিয়া আপোনালোকে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ ফেচবুক পেজত এই পোষ্টটো আপোনালোকে ভালদৰে চাই কমেণ্টখিনি যদি আপোনালোকে পঢ়ে গোটেই কমেণ্টেই নিগেটিভ কমেণ্ট গোটেই কমেণ্টত কেৱল সবেই গালি যে আপুনি বনাঞ্চল কাটি কিয় ধ্বংস কৰিছে সবেই নিগেটিভ কমেণ্ট কৰিছে মাত্ৰ আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত আকৌ এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হ'ল আমাৰ অসমত এটা নতুন আঞ্চলিক ৰাজনৈতিক দলৰ জন্ম হৈছে নামটো হৈছে জাতীয় গণমঞ্চ কাকপথাৰৰ গণসমাৱেশত এই দলটিৰ আত্মপ্ৰকাশ হৈছে গঠন হ'ল মৰাণ জনগোষ্ঠীয় এইটো এটা দল মৰাণসকলৰ এইটো এটা দল আমাৰ তৰফৰ পৰা শুভেচ্ছা জনাইছো আগন্তুক নিৰ্বাচনত আপোনালোকৰ যাতে প্ৰাৰ্থী আপোনালোকে দিয়ে আৰু যাতে জয়লাভ হয় তাৰে কামনা কৰিছো আগৈছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ৱেষ্ট বেংগলৰ পৰা ৱেষ্ট বেংগলত মমতা বেনাৰ্জীয়ে এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে ৱেষ্ট বেংগলত যিমানবিলাক নেকি দোকান আছে দোকানবিলাকৰ এতিয়া নামসমূহ সম্পূৰ্ণ বাংলাত লিপিবদ্ধ হ'ব লাগিব অকল দোকানেই নহয় দোকানৰ লগে লগে চৰকাৰী বেচৰকাৰী যিমানবিলাক প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহৰ নামবিলাক এতিয়াৰে পৰা বাংলাত লিপিবদ্ধ হ'ব লাগিব বুলি মমতা বেনাৰ্জীয়ে এয়া নতুনকৈ নিয়ম বনাইছে আৰু যদি কোনো লোকে সেই নিয়ম নামানে তেখেতৰ এগেইনষ্টত ফাইন লোৱা হ'ব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা শিৱসাগৰ ডিষ্ট্ৰিক্টত কেইবাটাও দল সংগঠন আছে আৰু দল সংগঠনসমূহে অবিৰতভাৱে চেষ্টা চলাই আহিছে যে শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা যাতে মুছলমানসকল নাইকিয়া হয় এটা খবৰ ওলাই পৰিছে শিৱসাগৰ ডিষ্ট্ৰিক্টত যিসকল মুছলমানে নেকি দোকান দি আছিলে তাৰে এজন মুছলমান বেপাৰীক পাচলি বেপাৰীক দম দিবলৈ গৈছিলে জাতীয় সংগ্ৰামী সেনা অসমৰ তৰফৰ পৰা আৰু তাৰ পাছতে আৰক্ষীয়ে সেইটো সংগঠনৰ 4জনকৈ নেতাক এৰেষ্ট কৰিছে বুলি খবৰ ওলাই পৰিছে মানে তেওঁলোকে দম দিবলৈ গৈছিলে উঠাবলৈ গৈছিলে তাৰ পৰা আৰু তাৰ পাছতে 4জনকৈ নেতাক এৰেষ্ট কৰিলে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আৰু এইটো এটা একেবাৰে শেষৰ খবৰ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীক এগৰাকী IPS বিষয়াই দেখুৱাই দিলে তেখেতৰ অকাত মানে এগৰাকী IPS বিষয়াৰ অকাত কিমান সেইটো দেখুৱাই দিলে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীক তো মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰীক চিনি নাপাওঁ বুলি কৈছিলে এগৰাকী IPS বিষয়াই মানে ফোন কলত IPS বিষয়া এগৰাকীয়ে কৈছিলে যে আপুনি কোন হয় মই চিনি নাপাওঁ মানে মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী গৰাকী কৈছিলে চিনি নাপাওঁ বুলি এগৰাকী IPS বিষয়াই তাৰ পাছতেই সেই মহাৰাষ্ট্ৰৰ যিজন নেকি উপ মুখ্যমন্ত্ৰী আছিলে তেখেতে ইগোট লৈ ললে সেই কথাটো আৰু তাৰ পাছত সেই IPS বিষয়া গৰাকীৰ বিৰুদ্ধে তদন্তৰ ঘোষণা কৰিলে আৰু তাৰ পাছত ইমানেই ক্ৰিটিসাইজ কৰিলে জনসাধাৰণে আৰু এগৰাকী IPS বিষয়াৰ যে কিমান পাৱাৰ আছে সেই বস্তুটো দেখুৱাই দিলে সেই উপ মুখ্যমন্ত্ৰীজনক আৰু উপ মুখ্যমন্ত্ৰীজনে অৱশেষত গৈ ক্ষমা বিচাৰিছে আৰু কৈছে এই যিটো নেকি সিদ্ধান্ত আছিলে এই সিদ্ধান্তটো মোৰ দলৰ সিদ্ধান্ত নাছিলে এইটো মোৰ এটা ব্যক্তিগত সিদ্ধান্ত আছিলে তাৰ কাৰণে ক্ষমা খুজিছো IPS বিষয়াগৰাকীয়ে দেখুৱাই দিলে তেখেতৰ পাৱাৰ কিমান IPS বিষয়াগৰাকীয়ে বুজাই দিলে যে এগৰাকী IPS বিষয়াৰ কিমান পাৱাৰ আছে কোনো এখন ডিস্ট্ৰিক্টত কিমান পাৱাৰ আছে সেইটো দেখুৱাই দিলে বা কোনো এখন ৰাজ্যত কিমান পাৱাৰ আছে সেই বস্তুটো দেখুৱাই দিলে এনেকৈ দেখুৱাই থাকিব লাগে মানে ডাঙৰ ডাঙৰ বিষয়াসকলে পলিটিচিয়ান বিলাকৰ অকাতটো তেওঁলোক যে কিমানৰ মানুহ সেইটো বুজাই দিব লাগে তেতিয়া অকনমান তেওঁলোকে মানে কম কৈ উৰে তো বন্ধুবান্ধৱ বিকল্প আজি ভিডিও জনাবলগীয়া খবৰ ইমান কেইটা আছিল খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব তো কৰি লব পুনৰ এটা ভিডিও লগ কৰা হলে বিৰাম কিছু ধন্যবাদ জয় অসম